মাজনীলৈ বৰকৈ মনত পৰিছে। সদায় ফোনত কথা পাতিয়ে থাকোঁ। তথাপিতো কিয় জানো তাইক মোৰ চাবলৈ বৰ মন গৈছে। তাই নহাও আজি ভালে কেইমাহেই হ'ল। কিয় জানো অহা নাই। আৰু নাতিটোলৈ বৰ মনত পৰিছে। সি যে ফোনত যিবোৰ কথা ক'ব নহয়, মোৰ হাঁহি উঠি যায় আৰু কথাবোৰ শুনিবলৈও বৰ ভাল হৈছে। তাইক মাতিব লাগিব, কিন্তু এতিয়াতো চাগে ল'ৰাৰ স্কুল বন্ধ নহ'ব নহয়। তাই আহোঁ বুলি ভাবিলেও চাগে আহিব নোৱাৰে। হয়, কেনেকৈনো আহিব? মানুহ তিনিটা, তাকে আকৌ জোঁৱাইকনো এৰি থৈ কেনেকৈ আহে? কি যে হ'ব, জোঁৱাইও ইফালে চাকৰি কৰে, তেনেকৈ এৰি থৈ আহিব নোৱাৰে নহয়। হ'ব, আজি মই তাইক ফোন এটা কৰি পেলাই মাতিব লাগিব। এতিয়াই ফোন এটা কৰি চাওঁচোন, দুদিনমানৰ কাৰণে আহেই বা। মাজনীলৈ বৰকৈ মনত পৰিছে। তাইক মাতোচোন। নাতিটো চাবলৈ মন গৈছে বুলি কওঁ, আহেই বা কিজানি। হেল্ল', কোন এইটো? মোৰ গোসাঁই মানুহটো হয়নে? স্কুললৈ নগ'লানি আজি? গাটো বেয়া, কি হৈছে? পানী লাগিছে। দেউতা অফিচলৈ গ'লনে? গ'ল। মায়ে কি কৰিছে? মাক দিয়াচোন ফোনটো। হেল্ল', মাজনী। হেৰি নহয়, তহঁতক চাবলৈ মোৰ বৰ মন গৈছে। ঘৰলৈ এবাৰ আহচোন। মইতো যাব নোৱাৰোৱেই, দেখিছই। ইমান দূৰ জাৰ্ণি কৰিব নোৱাৰোঁ। তহঁত আহচোন। সোণৰ স্কুল বন্ধ নহয়। তথাপিতো দুদিনমানৰ কাৰণে কিবা এটা কৰি মেলি আহচোন। গোসাঁই পোৱালীকণক চাবলৈ মোৰ বৰ মন গৈছে। হ'ব দে। কেতিয়া আহিবি? অহা সপ্তাহত। হ'ব হ'ব। মনটো মোৰ এতিয়াহে ভাল লাগিছে। হ'ব দে, মই চব বনাই থ'ম। নবৌকো ক'ম দে। হ'ব দে, ৰাখ। এতিয়াহে সঁচাকৈ মনটো মোৰ বৰ ভাল লাগিছে পাই, ছোৱালীজনী আহিম বুলি ক'লত। বোৱাৰী, এইফালে আহাচোন। মা, কি হ'ল? হেৰি নহয়, মাজনী এই অহা সপ্তাহত আহিব। সঁচাকৈ বৰ ভাল লাগিছে মনটো, জানানে? আহিলে বৰ ভাল লাগে। তাই নহাই হ'ল ঘৰখনলৈ। ভালেই হৈছে আহিব। পিছে আমাৰ ইহঁত দুটাৰহে এক্সাম হ'ব নেকি? আকৌ ভণ্টি ল'ৰাটো আহিলে ইহঁতে পঢ়া শুনা নকৰেই। কি যে হ'ব নহয়, এতিয়াহে আহিবলৈ দেখিলে অত দিনৰ পৰা। হ'ব দিয়ক, আহক। হ'ব দিয়াচোন, সিহঁতৰ মেট্ৰিক পৰীক্ষা নহয়। ইমানো আৰু তেনেকৈ কিয়নো কৈছা? ঘৰখনৰ ছোৱালীজনী ঘৰখনলৈ আহিব। তুমি তেনেকৈ ক'লে ভাল নালাগে নহয়। তুমি ঘৰখনৰ একমাত্ৰ বোৱাৰী। তুমি যদি সিহঁতক শুশ্ৰূষা নকৰা, কোনে কৰিব বাৰু? হ'ব, আপুনি মোক জ্ঞান দিব নালাগে। মই জানো কি কৰিব লাগে। পাই, বোৱাৰীজনীয়েনো কেনেকৈ কথাবোৰ কয়? ছোৱালীজনী ঘৰখনলৈ আহিব। মই কিমান আনন্দ পাইছোঁ। তাই একেবাৰে খঙেই উঠি গ'ল। কিয় জানো তেনেকুৱা কৰে? মই থকালৈকেহে চাগে মাজনী আহিব, তাৰ পাছত নাহে। মই থাকোঁতেনেই এয়া। মই এইখন ঘৰত নথকাৰ পাছত আৰু তাইনো মাজনীহঁতক গুৰুত্ব দিবনে আৰু? দেখা নাই, এতিয়াহে আহিবলৈ দেখিলে। বেয়াৰী, মোৰ মাজনী আহিব। মই কি কৰিব লাগে? মই কি কৰিব লাগে? এইজনী সুধা নহয়, মাকৰ ঘৰলৈ আহিয়ে থাকে, খঙেই উঠে। এতিয়া মই কাম কৰি মৰিব লাগিব। একো এখন কামো নকৰেই নিজে। মই এতিয়া ৰন্ধা বঢ়া পৰা আদি কৰি সময়ে নাপাম। মোৰ ঘৰৰ মানুহলৈ ফোন চোন কৰিবলৈ, মোৰ বাই ভনীলৈ ফোন চোন কৰিবলৈ মই সময়ে নাপাম। এইজনীনো কিয় আহিব লাগে জানো? কাম নাই, বন নাই, সময় নাই মুঠতে ঘৰখনলৈ অহা ঠাণ্ডা। খঙেই উঠে মোৰ।
কিয়নো আহিব লাগে? আহি পেলাই একো এটা কাম বন নকৰে, মোক সহায় কৰি নিদিয়ে, মুঠতে অকল সেই বিচনাখনতে উঠি থাকিব, ইটো কৰিব সিটো কৰিব। দেখা নাই জানো খং উঠা হ'ল মোৰ। কেলে আহিব লাগেনো? মনটো ইমান আজি ফূৰ্তি লাগি আছে, মাজনীহঁত আহিব নহয়। কিন্তু এটা কথাত বৰ দুখ লাগিছে, নবৌয়েকজনীক অহাৰ লগে লগে নেদেখিব নহয়। তাই বাৰু কালি ঘৰলৈ যাব লাগেনে? আজি মাজনীহঁত পাবহি বুলি গম পায়ো তাই ঘৰলৈ গৈছে। মোক সুধিলত মই যোৱা বুলিয়েই গ'লো, কিন্তু আকৌ নোযোৱা বুলি ক'লে তাই যিহে ক'ব নহয়, আপোনাৰ যিয়ে আহিব গুণে মই ঘৰলৈও যাব নোৱাৰো। উপায় নাই, মুঠতে মাজনী আহি এতিয়া বেয়াই পাবহি। নবৌক ঘৰলৈ গুচি গ'ল, তাই অহাৰ কাৰণেই নবৌক ঘৰলৈ গ'ল বুলি ভাবিব। কি যে কৰোঁ আৰু, আজি বোৱাৰী ঘূৰি আহিলেই হ'ল। ফোন এটা কৰিলেও আকৌ তাই যিহে মুখ, কিমাননো শুনিম আৰু। তাই যেনেকৈ কথা কয়, শুনিলেই কিবা দুখেই লাগে। হ'ব, মই মাকজনী আছো নহয়, হ'ব। মাজনী পালিহি। ৰাস্তাত কিবা অসুবিধা হৈছিলে নেকি? মা, ৰাস্তাত একো অসুবিধা হোৱা নাই। আৰু তোমাৰ গাটো ভালে আছেনে? বৌক যে দেখা নাই আৰু ইহঁতকেইটাক দেখা নাই, ক'লৈ গ'ল? মোৰ গাটো কিনোৱা, এই ভাল এই বেয়া। কোনদিনা এইখন পৃথিৱীৰ পৰা যাবগে লাগে তাৰো ঠিক নাই। নবৌৱে কালি ঘৰলৈ গৈছিলে। আহিবনে? মই অহা কথা গম নাপায় নেকি? পাই, কালি যাওঁ বুলি ক'লে, মই বোলো যোৱা এনেকে বুলি ক'লো আৰু। আহিব ৰ। আইতা, মোক কিবা ফ্ৰুটছ খাবলৈ দিয়া না। ফল মূল খোৱা, ৰ'বা মই কাটি দিওঁ। ভণ্টি পালাহি? এয়া কি মা, ইমান সোপা ফল মূল আপুনি কাটি দিব লাগেনে বাৰু? আজিকালি ফল মূলৰ দাম কিমান আপুনি জানেনে নাই? মোৰ ল'ৰা ছোৱালীকেইটা পৰীক্ষাৰ কাৰণে খাবলৈ বাপেকে আনি দিছে। আপুনি ইমান সোপা কাটি দিব নালাগে নহয়। ইমান সৰু ল'ৰাটোৱে ইমান সোপা খাব নোৱাৰে নহয়, নষ্টহে কৰিব। সঁচাকৈ দেই, আপুনিনো কি জানিব আৰু আজিকালি ফল মূলৰ দাম। যিহে দাম হৈছে, খাবলেই ভয় লাগে। সি খাব বিচাৰিছে, আৰু ফল মূলখিনি মাজনীয়েও লৈ আহিছে। আনিছে, ভালেই কৰিছে। এইকেইদিন আকৌ খাওঁকেই থাকিব নহয়। মোৰ মায়েও এগালমান ফল মূল কিনি পেলাই দি পঠিয়াইছে ইহঁতকেইটাক খুৱাবলে। তুমি বহা, মই ভিতৰলৈ যাওঁ। কি হ'ল মাজনী? তই যে থৰ লাগি ৰলি। মা, নবৌৰ দেখোন কথা বতৰাবোৰ ইমান ভাল দেখা নাই, কিয়? মানে আমি অহাটো নবৌয়ে ভাল পোৱা নাই নেকি? আৰু ল'ৰাটোৱে ফল মূল খাব বিচাৰিছে, তই যেনিবা কাটি দিলি। তেনেকৈ ক'ব লাগেনে সৰু ল'ৰাটোক? মই ফল মূল তাৰ কাৰণে লৈয়ে আহিছো, এওঁ এগালমান কিনি দি পঠিয়াইছে। আৰু কথা বতৰাবোৰ যেন এনেকৈ কৈছে, আমি কোনোদিনেই ফল মূল কিনিয়ে পোৱা নাই, খায়ে পোৱা নাই। কিয় তেনেকৈ কৈছে মা? নবৌয়ে চাগে মই অহাৰ কাৰণে ভাল পোৱা নাই। আৰু তই থকালৈকেহে এইখন ঘৰলৈ আহিম। তই নথকাৰ পাছত এইখন ঘৰৰ আমাৰ অস্তিত্বই নাই। তই থাকোঁতেনে এয়াই দেখিছোৱেই নহয় কেনেকুৱাখন কৰিছে। তই নাথাকিলে আৰু কি হ'ব? তোৰ আৰু দাদাৰ কাৰণে এইখন ঘৰলৈ আহোঁ। হ'ব দে মাজনী, নবৌ সেই তেনেকুৱাই কথা, ক'ত কি কেনেকৈ ক'ব লাগে গমেই নাপায়। হ'ব দে, বাদ দে সেইবোৰ কথা। ব'ল এতিয়া কাপোৰ কানিবোৰ সলাই গৈ আৰু তহঁতক চাহ তাহ এখন দিওঁ। কাইলৈ ফুল লগাইছ মাজনী? দাদাৰ লগত পাতিলো মা, ছাগলী মাংস লৈ আহিবলৈ কৈছো। আমাৰ তাত ছাগলী মাংস বৰ ভাল নাপায়। ভালেই কৰিলি দে, তই ছাগলী মাংস খাই বৰ ভাল পাওঁ নহয়, সি আনিবই চাগে। ভণ্টি পালিহি? তই আহিবি বুলি গম পাই মই অফিচলৈ যাওঁতেনি মানুহটোক কৈ থৈ গৈছোঁ, মোৰ বাবে ভাল মাংস 1 কিলো ৰখাই থবা। সি ৰখাই থৈছিলে, এতিয়া লৈ আহিছোঁ। দাদা ভালেই কৰিলি। সঁচাকৈ বহুত দিনৰ পৰা খাবলৈ মন গৈ আছে। তাৰ মাংসখিনি ইমান এটা ঠিক নহয়। ইয়াৰ যে সেই মানুহজনৰ মাংসখিনি খাই বৰ ভাল লাগে। মই কোৱা বস্তুটো আনিলে নে নাই? পাহৰি থাকিলোঁ। এৰা, ঘৈণীয়েকৰ কথাটো একেবাৰে মনত ৰাখিলে, লৈ আহিলে, কিন্তু ঘৈণীয়েকে যে কিবা এটা আনিবলৈ ক'লো সেইটো হ'লে নানিলে। কি অনা কথা কৈছা বৌ? মই তেওঁক মেগী কেইপেকেটমান লৈ আহিবলৈ কৈছিলোঁ। মানে তোমাৰ ল'ৰাই মেগী খাওঁ বুলি কৈছে। তাকে আকৌ বনাই নিদিলে। ক'ব নহয় মামা মামী ঘৰলৈ গ'লোঁ, মেগীও বনাই নিদিলে মামীজনী ইমান বেয়া। সেনেকৈ কথা শুনিবলৈ নাই দেই, সেইকাৰণে কৈছোঁ।
হ'ব দিয়া, এতিয়া সি মেগী নেখালেও হ'ব। দাদা অফিচৰ পৰা আহি পাইছেহিয়ে, আকৌ যাব নালাগে। নাই নাই, আনি দিয়ক, নহ'লে মই কথা শুনিবলৈ নাই পাছত। হ'ব হ'ব ঠিক আছে, মই আনি দিওঁ। কিমান পৰনো লাগিব? মা, বৌ কথাবোৰ এনেকুৱা কিয় বাৰু? মোৰ যেন এনেকুৱা লাগিছে আমি ঘৰখনলৈ অহাৰ পৰা বৌয়ে ভাল পোৱা নাই তেনেকুৱা লাগিছে। হ'ব দে অ' মাজনী, কিনো কৰিবি। আজি যদি দেউতা থকা হ'লে ইমান আনন্দ পালেহেঁতেন। কি কৰোঁ কি নকৰোঁ কৰিলেহেঁতেন, কি খুৱাওঁ কি নোখোৱাওঁ কৰিলেহেঁতেন। কিন্তু এতিয়া হ'ব দে অ' মাজনী, হ'ব দে। মা, তাকেইতো, দেউতা থকা হ'লে মূৰতে থলে উকনিয়ে খাব, মাটিত থলে পৰুৱাই খাব, তেনেকুৱা কৰিলেহেঁতেন। কিন্তু এতিয়া হ'ব দে আৰু মা। তোৰ আৰু দাদাৰ কাৰণে এইখন ঘৰলৈ আহিছোঁ। তই সেইদিনাখনি ফোন কৰিলি যে, সেইকাৰণে অভিও জোৰ কৰি পঠাই দিলে। মোৰ আহিবলৈ মন নাছিলে অ' মা। হ'ব দে অ' মাজনী, সেইবোৰকে ধৰি নাথাকিবিচোন। অঁ হেল্ল', বা, তই ফোন কৰিছিলি? ফোনটো মানে ৰুমতে আছে অ'। অঁ, এইকেইদিন তোলৈ মই ফোন কৰিবই পৰা নাই। গম পাইছই নহয় আৰু, এজনী আহিছে। তাকেইতো, ৰাতিপুৱাৰ পৰা গধূলিলৈকে মোৰ কামৰেই মানে আহৰি নোহোৱা হৈছে। অকণো জীয়াবলৈও নেপাওঁ। ৰাতি সেই বিচনাখনলৈ আহোঁ আৰু। নাই, একো কাম বন এখনো কৰি নিদিয়ে, মুঠতে খাবলৈহে আহিছে ঘৰখনত। আৰু সেই ল'ৰাডাল অকল মানে কৈছোঁ নহয়, উৎপাত কৰা। আমাৰ ইহঁতকেইটা এক্সাম আছে, পঢ়িবই পৰা নাই জাননে। বৰ বেয়া সময়ত আহিলে। তাকেইতো, বৰ খং উঠে। অঁ, জানো কেইদিন থাকে। তাকে, এয়া অকণমান আজৰি হৈ পেলাই মই ফোনটো বজা দেখি বোলো কোনেনো কৰিছে বুলি ৰুমলৈ আহিছোঁ। অঁ, নাই, সেই আগফালে আছেগে। মাকৰ লগত। তাকে এইকেইদিন ঘৰলৈও যাব পৰা নাই। তই আহিছ নেকি? আহিছ, তোৰহে ভাল আৰু দে। এজনী নেযোৱালৈকে মই আকৌ ঘৰলৈও যাব নোৱাৰোঁ নহয়। অঁ, হ'ব দে, ৰাখিছোঁ। আকৌ ভাতগাল বনাব হ'লেই। নকবি আৰু, মোৰ মানে একদম মাথাই কাম নকৰা হৈ গৈছেগে, কেতিয়া যায় দেখিছোঁ আৰু। হ'ব দে। অঁ, তই আকৌ ফোন চোন নাই কৰা কোনে বেয়া নাপাবি আকৌ। মই কৈছোঁৱেই নহয়, আজৰিয়ে পোৱা নাই। অঁ, মা দেউতালৈও মানে সেই ৰাতি শুওঁতেনেহে কৰোঁ আৰু। তাকেতো, হ'ব দে ৰাখ। অঁ, তই আকৌ যিটি সময়তে ফোন চোন কৰি নাথাকিবি, এজনী থাকে যে মই বেয়া পাওঁ। অঁ, হ'ব দে। অঁ, কি হ'ল, তুমি যে ৰুমত সোমাই আছাহি, ভণ্টিয়ে মায়ে আগফালে বহি আছে। যোৱাচোন, ভণ্টিনো কেইদিনৰ কাৰণে ঘৰলৈ আহিছে, তাইৰ লগতে থাকাগৈ। আইঅ, অকণমানো ৰুমটোত সোমোৱা দেখিব নোৱাৰে এই মানুহটোৱে। ভৈনীয়েকজনী বৰ আহিলে আৰু দেখা নাই জানো। আছোঁ দেখোন তাইৰ লগতে, আৰুনো কি কৰি থাকিব লাগে? পকমো ধুৱাই দিব লাগে নেকি? খং উঠি যায়, তেনেকুৱা কথা নক'ব। ৰাতিপুৱাৰ পৰা গধূলিলৈকে দেখোন আহৰিয়ে নাপাওঁ। সেই খোৱাকণ সময়হে শান্তি পাওঁ। এনেই দেখোন গোটেই পাকঘৰতে থাকোঁ। পাকঘৰতে লাগি থাকিব লাগে। আপোনাৰ ভনীয়ে একো এটা কাম কৰি নিদিয়ে দেখোন। ইমান কষ্ট হৈছে মইহে জানো। ইফালে আকৌ মোক কথা শুনাবলৈ আহিছে। হ'ব দিয়াচোন, মনে মনে থাকা। তাই দুদিনমানৰ কাৰণে আহিছে, ঘৰখনত ভালকৈ শান্তিৰে থাকিবলৈ দিয়াচোন। এৰা, মইহে অশান্তি কৰি আছোঁ। আপোনাৰ ভনীয়ে দেখিছে নাই, কুটাই গছো নকৰেও একেবাৰে। কিবা এটা কৰিলেহে ভাল লাগে, একেবাৰে একো এটা নকৰে। মই যেন তাই এইখন ঘৰলৈ আহিলে মই যেন একেবাৰে কাম কৰা বাইহে হৈ পৰোঁ। কোনেও মোক একেবাৰে দেখিবই নোৱাৰে, পাত্তাই নিদিয়ে। কোনেও মোক ভালেই নাপায়। হাৰে, হ'ব দিয়াচোন, তাই দুদিনমানৰ কাৰণে আহিছে। আৰু এটা কথা নহয়, কিয় তেনেকৈ কৈছা? তাই নিজৰ ঘৰখনলৈ আহিছে, তাই কাম কৰিলে কৰিব, নকৰিলে নাই। এইখন ঘৰৰ দায়িত্ব এতিয়া তোমাৰ। আলহী দুলহী আহিলে সকলো দায়িত্ব তোমাৰ। এতিয়া ভণ্টিৰ লগত তুমি ফেপেৰি পাতি লাভ নাই নহয়। তাই আলহী হৈ দুদিনৰ কাৰণে এইখন ঘৰলৈ আহিছে, তাই যেনে মৰ্জি তেনেকৈ থাকিবলৈ দিয়া। কিয় তেনেকৈ কৈছা? কালি বজাৰলৈ যাওঁতেনে আমাৰ ইহঁত দুটাই কিবা এটা খাওঁ বুলি ক'লে আপুনি কি বুলি কৈছিলে? নেলাগে খাবলৈ, আপোনাৰ ভৈনীয়েকৰ পিতেকে কিবা এটা খাওঁ বুলি ক'লতে একেবাৰে লৈয়ে দিলে। এইবিলাক মই চব চাইহে আছোঁ। হিচাপ নিকাচ পাছতহে হ'ব।
আৰে হ'ব দিয়াচোন, সিহঁত বহু দিনৰ মূৰত আহে আৰু আমাৰ ইহঁতে দেখোন খায়ে থাকে। সিহঁত বহু দিনৰ মূৰত আহে, ফুৰাবলৈ লৈ যাওঁ, কিবা এটা খাওঁ বুলি ক'লে খুৱাওঁ, কিবা এটা লওঁ বুলি ক'লে দিওঁ। সেইটোনো তুমি বাৰু কিয় চকু দেখিব লাগে হা? সঁচাকৈ মানে দেই, তোমাক বুজালেও বুজি নাপাওঁ অ'। এৰা মইহে অবুজত। আৰে তুমি কাজিয়া কৰিছা কিয়? অঁ, কাজিয়া লাগিমেই। এইবোৰ কাজিয়া তোমাৰ ভণ্টি অহাৰ বাবে হৈছে। তাইয়ে জটপুট ঘাই। তাই আহিলেই আমাৰ মাজত কাজিয়া সৃষ্টি হয়। তাইয়ে কাজিয়া সৃষ্টি কৰায়। আৰে এইবোৰ কি কথা কৈছা? সঁচাকৈ মানে তোমাক বুজাই লাভ নাই, মনে মনে থাকা। ভণ্টিয়ে শুনিলে বাৰু কি বুলি ভাবিব? যি ভাবে ভাবি থাকক, মোৰ তাত কোনো আপত্তি নাই। মালবিকা, মনে মনে থাকা। ভণ্টিয়ে শুনিব। তাই শুনিব লাগিলে বৰ ডাঙৰ কথা হ'ব। তাই বাৰু মনটোত কেনেকুৱা লাগিব কোৱাচোন? তুমি যদি তোমাৰ ঘৰলৈ যোৱা, তোমাৰ নবৌৰে যদি তোমাৰ লগত এনেকুৱা কৰে, তোমাৰ মনটো কেনেকুৱা লাগিব? ঠিক ভণ্টিয়েও আমাৰ কথাবোৰ যদি কেনেবাকৈ শুনে, তাইও মনটোত তেনেকুৱাই লাগিব অ'। মনে মনে থাকা। তাই এইখন ঘৰৰ ছোৱালী আৰু মোৰ ভণ্টি, তুমি জানানে নাই? হা, এইবোৰ কথা পাহৰি নাযাবা। মই অহাৰ পৰা সঁচাকৈ দাদা আৰু নবৌৰ মাজত কাজিয়া সৃষ্টি হয় নেকি বাৰু? মই এইখন ঘৰলৈ কিয় আহোঁ তেতিয়াহ'লে? এইখন ঘৰত যদি মোৰ বাবে কাজিয়া হয়, তেতিয়াহ'লে মই কোনোদিনে এইখন ঘৰলৈ নাহোঁ আৰু। মোৰ বাবে দাদাই বৈ কষ্ট পোৱাটো নিবিচাৰোঁ। বৌ দাদা সদায় ভালে থাকক, মাও ভালে থাকক। মই এইটোৱেই সদায় ভগৱানক খাটো। মই কাইলৈ ৰাতিপুৱা এইখন ঘৰৰ পৰা যামগৈ। মই আৰু কোনোদিন এইখন ঘৰলৈ নাহোঁ। কি হ'ল? কি ভাবি আছা? আৰু তুমি কিবা কৈ থকা শুনিলোঁ। কাইলৈ? অঁ বৌ, 3 দিন থাকিলোঁ আৰু ঘৰলৈ যাওঁগৈ। নহ'লে আকৌ ল'ৰাটোৰ স্কুলো ক্ষতি হৈছে নহয়। যাওঁগৈ দিয়া আৰু। তোমালোক ভালে কুশলে থাকিবা। বৌ, এটা কথা কওঁনে? তুমি বেয়া নাপাবা কিন্তু। মোৰ বাই ভনী নাই গুণেই তোমাক মই নিজৰ বা বুলি ভাবোঁ। আৰু তোমাক মই বহুত ভাল পাওঁ। মই নিজতকৈ তোমাক বেছি ভাল পাওঁ। আৰু মোৰ মনৰ পেটৰ কথাবোৰ তোমাকেই কওঁ। কিন্তু তুমি মোক ভাল পোৱা নে নোপোৱা নাজানো বৌ। ভণ্টি, তুমি কাইলৈ যাবগৈ নোৱাৰা। 2 দিনমান থাকিব লাগিব। আৰু কিয় তেনেকৈ কৈছা? ময়ো তোমাক বহুত ভাল পাওঁ। সেইবাবে তুমি দাদাৰ লগত কাজিয়া কৰি থকা নাছিলা জানো? মই সকলো শুনিলোঁ বৌ। হ'ব দিয়া, মোৰ বাবে যদি তোমালোকৰ কাজিয়া হয়, এইখন ঘৰলৈ আৰু কোনোদিন নাহোঁ। আৰে কিয় তেনেকৈ কৈছা? কিয় নাহিবা? তোমাৰ এইখন জন্মঘৰ, তোমাৰ দাদা আছে, মা আছে, আৰু তোমাৰ বৌ নাই জানো? তুমি কিয় নাহিবা? আহিবই লাগিব। নহয় অ' বৌ, মই সঁচাকৈ কৈছোঁ। মই ভগৱানক সদায় এটাই প্ৰাৰ্থনা কৰোঁ, যাতে তোমালোক গোটেইকেইটা ভালে কুশলে যাতে ভগৱানে ৰাখে। মই সদায় সেইটোৱেই প্ৰাৰ্থনা কৰোঁ। তুমি মোৰ কথা কি ভাবা কি নাভাবা, মই সেইটো ভাবি নাথাকোঁ। আৰু তুমি যেতিয়া আমাৰ ঘৰৰ এজন সদস্য, মই তোমাক মোৰ বা বুলিয়েই ভাবোঁ। নিজতকৈ বেছি তোমাক ভাল পাওঁ, নিজতকৈ বেছি আপোন বুলি তোমাক ভাবোঁ। হ'ব দিয়া বৌ, মই কাইলৈ যামগৈ। তোমালোকে আৰু মোক নাৰাখিবা। নাই, তোমাক মই কাইলৈ যাবলৈ নিদিওঁ। তোমাক মই বহুত ঠাইতে ফুৰাবলৈ আছে। আৰু শুনা, মই যি ক'লোঁ, যি মেলিলোঁ, পাহৰি যোৱা। তোমাৰ নিজৰ বাইদেৱে কৈছে বুলি পাহৰি যোৱা। প্লিজ মোক ক্ষমা কৰি দিয়া। হ'ব দিয়া বৌ। যেতিয়া ককায়েকে নবৌৱেকক সকলো বুজাই দিছে, তেতিয়া নবৌৱেকে বুজি পালে আৰু নন্দেকক নিজৰ ভণ্টি বুলি ভাবিবলৈ ধৰিলে। আৰু তাই কোনোদিনেই নিজৰ ভণ্টি বুলি ভবা নাছিলে। আৰু তাইৰ নন্দেকে যেতিয়া নবৌৱেকক ক'লে, মই তোমাক নিজৰ বা বুলি ভাবোঁ, তেতিয়া তাইৰ মনটো বৰ দুখ লাগিলে। মই অতদিনে তাইৰ প্ৰতি বেয়া ভাৱ লৈ আছিলোঁ। এতিয়া আৰু দুইজনী মিলা প্ৰীতিয়ে থাকিবলৈ ল'লে। নবৌৱেকে সকলো বুজি পালে। সম্পৰ্কৰ ৰছীডাল নবৌৱেকে বুজি পালে।